মুঠৰে উদ্দেশ্য হয়তো হ'ব পাৰে যে ভিউৱাৰ্ছ লৈ একদম মটিভেট কৰি মোৰ ভিডিঅ' চাই কোনো মটিভেট নহ'ব চাকৰিৰ কাৰণে মই বাৰে বাৰে কৈছোঁ 100 বাৰ কৈছোঁ 1000 বাৰ কৈছোঁ মই চাকৰিৰ কাৰণে মটিভেশ্যন নিদিওঁৱে কিন্তু হাৰ্ড ৱৰ্ক কৰিব কওঁ চাকৰি কনফাৰ্ম বুলি নপৰিব কষ্ট কৰক কিবা এটা হ'ব আৰু নহ'লেও নাই মই সেইটোৰ কাৰণে মটিভেশ্যন দিওঁ কিছুমান চেনেল আছে মানে আপোনাক কি কৰিব পুৰা মটিভেশ্যন দিব আৰু মটিভেশ্যনৰ কাম কেতিয়াও নহয় মটিভেশ্যন শুনি আপুনি কি কৰিব যিটো ৰিয়েলিটি সেইটোৰ লগত হেৰি কৰক না মটিভেশ্যন শুনি আপুনি হয়তো কেতিয়াবা ইমেজিনেশ্যনটো ষ্ট্ৰং হৈ যাব তাৰ বাহিৰে একো নহয় চ' মোৰ ভিডিঅ' এনেকৈ চাওক যে কষ্ট কৰক চাকৰিৰ কাৰণে বহুত কষ্ট কৰক লাগক দিন ৰাত একাকাৰ কৰি দিয়ক কিন্তু এটা টাইমলৈ কৰক যদি নহয় বাদ দিয়ক লাগি নাথাকিব তাত যে পাবই লাগিব পামেই নাপালে কিবা বেয়া হ'ব মই সেইটো বুজাব চেষ্টা কৰি আছোঁ তথ্য ৰিভিল কৰিম আৰু যিটো তথ্য শুনিলে আপোনাৰ মূৰটো নষ্ট হৈ যাব বিশ্বাস কৰক শুনিব নাই কৈ আছোঁ শুনক আপোনালোকে মোৰ পৰা এইটো আশা কৰে যে মই যাতে VFA ৰিলেটেড ভিডিঅ' বনাওঁ হয় মই VFA ৰিলেটেডে ভিডিঅ' বনাওঁ কিয়নো যিহেতু মই নিজে এজন VFA গতিকে মই এইটো ছেক্টৰৰ বিষয়ে যিখিনি জানো বা যিখিনি এক্সপিৰিয়েঞ্চ কৰোঁ সেইখিনি আপোনাৰ লগত কোৱা আপুনি ডেফিনেটলি সেইটো একচেপ্ট কৰক ছাপ'জ মই গাড়ী ভাল পাওঁ মই ডেফিনেটলি গাড়ীৰ যিবিলাক ৰিভিউ থাকে বা যিবিলাক গাড়ী ৰিলেটেড ভিডিঅ' বনায় মই সেইবিলাকে ভিডিঅ' ছাবস্ক্ৰাইব কৰি থ'ম না চ' আজি আপোনালোকে মোক মানে বেয়া নাপাব আজি এই ভিডিঅ'টো মই কৰিব লগা হ'ল মই বাধ্য হৈ গৈছোঁ বিশ্বাস কৰক মই বাধ্য হোৱাৰ কাৰণ বহুতকেইটা আছে চাব আজিৰ যুগত স্পেচিয়েলি আমাৰ জেনেৰেশ্যনটো যিয়ে 90sত ধৰক 95 90 সেইবিলাকখিনি ভালকৈ নপঢ়া কোনো নাই 90% ভালকৈ পঢ়ে চবেই ভালকৈ জানে কোনে ইংলিছ নাজানে আজিকালি কোনে হিন্দী নাজানে কোনে কিন্তু অসমীয়া নাজানো আছে বহুত কিন্তু ইংলিছ পঢ়িব কোনে নাজানে চবেই শিক্ষা লৈছে আৰু আজিকালি এইটো কথা আগতে ফাৰ্ষ্ট ডিভিজন বুলি ক'লে বহুত কিবা আছিল ফাৰ্ষ্ট ডিভিজন পাইছে তাক মানে মালা ফুল পিন্ধাইছিল কিন্তু আজিকালি ফাৰ্ষ্ট ডিভিজন মানে কি কয় জানানে তই মানে 60%হে পালি নেকি এনেকৈ কয় তাৰমানে কি 90%টোক এতিয়া ভাল বুলি কৈছে ঠিক আছে ইয়ালৈ এতিয়া চাওক শিক্ষাৰ ভেলুটো যদিও অপ্ৰিয় কমি গৈছে কাৰণ চবেই লাগি গৈছে শিক্ষা লোৱাত বেয়া নহয় শিক্ষা চবেই লওক শিক্ষা লোৱাটো ভাল শিক্ষা লাগিবই শিক্ষা নহ'লে জীৱনত আগবাঢ়িব কেনেকৈ পঢ়ক খুব পঢ়ক অকল চাকৰিৰ কাৰণে কিয় পঢ়ে বেলেগ বেলেগ আদাৰ নভেলো পঢ়ক কিবা পঢ়ক কিন্তু চাওক মই কৈছোঁ এই আমাৰ জেনেৰেশ্যনটো পুৰা ভালকৈ পঢ়িলে এতিয়া ভালকৈ পঢ়া মানে কি বেটাৰ ফিউচাৰ ভালকৈ এইকাৰণে পঢ়ে এটা জানিবলৈ নপঢ়ে বেটাৰ ফিউচাৰৰ কাৰণে পঢ়ে যাতে বেটাৰ ফিউচাৰ এটা কৰিব পাৰে চাওক বেটাৰ ফিউচাৰ মানে কি প্ৰথম কথা বেটাৰ ফিউচাৰ মানে আমাৰ অসমৰ মানুহে মেক্সিমামে গভৰ্ণমেণ্ট জব সেইটো মানে বেটাৰ ফিউচাৰ এটা গভৰ্ণমেণ্ট জব মানে বেটাৰ ফিউচাৰ এতিয়া মোক কওক যদি গভৰ্ণমেণ্ট জবে এটা বেটাৰ ফিউচাৰ হয় গভৰ্ণমেণ্ট জবে এটা বেটাৰ ফিউচাৰ হয় বাহিৰৰ মানুহটো মেক্সিমাম বিজনেছ কৰে আৰু অসমৰ মানুহে চাকৰি কৰে বাহিৰৰ মানুহে মেক্সিমাম বিজনেছ কৰে তো সিহঁতৰ কি বেটাৰ ফিউচাৰ নহয় নেকি আমাৰ অসমৰ মানুহে মেক্সিমাম মানুহে কনচেপ্টেই ভুল আমাৰ ছ'চাইটি ভুল আছে আমি ভুলত যাই আছোঁ কি আমাক বেটাৰ ফিউচাৰ মানে গভৰ্ণমেণ্ট জব লাগে সৰুৰ পৰাই কি প্ৰেছাৰ কৰিব গভৰ্ণমেণ্ট জব মই কৈছোঁ যে মই গভৰ্ণমেণ্ট জব পোৱাৰ লগে লগে ৰজা বনাই দিছে মানিছোঁ গভৰ্ণমেণ্ট জবৰ পাৱাৰ বহুত আছে ভাই গভৰ্ণমেণ্ট জবৰ পাৱাৰ বহুত আছে মানিছোঁ হয়ো কিন্তু যদি ভালকৈ চাই মই ভালকৈ চাব দিছোঁ দেই হয়তো মোৰ কথাখিনি অকণমান বুজি ল'ব মই কি কৈ আছোঁ অকণমান বস্তুবিলাক কমপ্লিকেটেড হয় বুজি পাইছেনে মই একদম চিধাকৈ ক'ব গ'লে আপোনালোকে গভৰ্ণমেণ্ট জবৰ কাৰণে ট্ৰাই কৰক মই বেয়া নাপাওঁ ট্ৰাই কৰক আৰু মই বেয়া পালেও ভাল পালেও যোনে পাব যোনে নাপায় ট্ৰাই কৰক বহুত কষ্ট কৰক হাৰ্ড ৱৰ্ক কৰক মই হাৰ্ড ৱৰ্ক কৰিব আপোনালোকক বাধা দিয়া নাই বা হাৰ্ড ৱৰ্ক কোনে হাৰ্ড ৱৰ্ক নকৰে জানেনে যিয়ে এলেহুৱাবিলাকে হাৰ্ড ৱৰ্ক কৰিব টান পায় সিহঁতে আৰু মই আপোনালোকক এলেহুৱা হ'ব দিয়া নাই মই কৈছোঁ কি এই যে পোষ্টবিলাক ওলায় চাকৰিবিলাক ওলায় 90% নাপায় তাতে কিবা এটা পোষ্ট থাকে কিবা এটাহে পায় বাকীবিলাকৰ কি হ'ব
বাকীবিলাকে দি মানে ফ্ৰাষ্ট্ৰেটেড হ'ব, ডিপ্ৰেশ্যনত পৰিব, কথা ক'লে খং কৰিব, ঘৰত অশান্তি হ'ব, কিমান ঘৰত প্ৰব্লেম হয় চাকৰি নোপোৱাৰ কাৰণে, কিমান মাক দেউতাকে কথা শুনায় চাকৰি নোপোৱাৰ কাৰণে। এইটো ফিল কৰিব পাৰে কোনে জানানে? একমাত্ৰ মোৰ দৰে লোৱাৰ মিডল ক্লাছ মানুহে এইটো ফিল কৰিব পাৰে, বেলেগ কোনেও নোৱাৰে। কাৰণ যিখিনি ধনী মানুহ ভাই সিহঁতেতো আমি 500 টকা যদি এটা চিন্তা কৰিব খৰচ কৰিব লাগে, 500 টকা বাদ দিয়ক, আমাৰ কাৰণে 500 টকাটো বহুত, 10 টকাৰ কথা কৈছোঁ, 10 টকাটো যদি কাৰোবাক দিব লাগে এটা ভাবিব লাগে। কিন্তু এনেকুৱা মানুহ আছে যি 10,000 টকা 10 লাখ টকাও ওলাই দিব, এনেকুৱা মানুহ আছে পৃথিৱীত। চ' তেওঁলোকৰ কাৰণে বেলেগ। কিন্তু আমাৰ কি হ'ব ভাই, আমি যদি নাপাওঁ, আমি যদি চাকৰিটো নাপাওঁ, আমাৰ মানুহখিনিৰ অৱস্থা কেনেকুৱা? আমাৰ যিটো জেনেৰেশ্যন সিহঁতৰ অৱস্থা কি হ'ব? সিহঁতৰতো সপোন আছে ভাই। এনেকুৱা নহয় যে মই চাকৰি পালোঁ বা বেলেগ এটা কোনোবা এটা গভৰ্ণমেণ্ট চাকৰি পালে সিহঁতৰে অকল সপোন দেখাত মানে অধিকাৰ আছে। সপোন চবেই দেখিব পাৰে, কিন্তু ফুলফিল অকল কি গভৰ্ণমেণ্ট জবৰহে যাৰ হৈছে সিহঁতৰহে হয় নেকি? আৰু সপোন মানে কি বুজি পাইছেনে? মই বেলেগ একো নকওঁ। এটা ধুনীয়া গভৰ্ণমেণ্ট জব, এটা ধুনীয়া ছোৱালী বিয়া পাতি, এখন কাৰ, এই এলটো কেইটেন বা কিবা এখন সেনেকুৱা এখন কাৰ, অকণমান উইকেণ্ডত ফুৰা, আৰু 1 মাহটো গধা খাটা দি খাটা। এইটোক কয়, এইটোক কি কয় জানানে? ছাকচেছ লাইফ বুলি কয়। এইটোক আমাৰ ছ'চাইটিৰ ভাষাত ছাকচেছ লাইফ বুলি কয়। মই ভাবোঁ এইটো লাইফৰ দৰে আনছাকচেছফুল লাইফেই নাই পৃথিৱীত। 1 মাহ গাধা হাতেৰে খাটিব, তাৰে পিছত কিবা এটা পাব, সেইখিনিৰে যোৰা টাপলি মাৰি 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 বুঢ়া হ'ব, তাৰপিছত এইটোক কয় ছাকচেছ লাইফ আমাৰ অসমত। আৰু তাৰে কাৰণ নাই, এনেকুৱা লেভেলত ৰেচিং, এনেকুৱা লেভেলত ৰেচ কৰে না, আপুনি পাগলৰ পৰা যোগল হৈ যাব, বিশ্বাস কৰক। মানে বহুত ট্ৰেফিক আছে। আপুনি যদি কোনোবা এটা বস্তুত ডিগ্ৰী লাগে, সি আৰু মাষ্টাৰ ডিগ্ৰী কৰা, আৰু সি যদি মাষ্টাৰ ডিগ্ৰী কৰা আৰু PhD কৰা। চ' এনেকুৱা অৱস্থাত চাকৰিৰ মটিভেশ্যন লৈ থাকিলে, পঢ়ি থাকিলে কি হ'ব ৰে? মোক কওকচোন এটা কথা। যিখন ৰেচত 90% চান্স নাই, তাত কিয় আপুনি সোমাই মৰি থাকে? মাথাটো কিয় গৰম কৰে? এতিয়া বহুতে মোক গালি পাৰিব, বহুতে কমেণ্টত যে বাবা নিজে পালিতো সেইকাৰণে বেলেগক হেৰি কৰি আছা। আৰে বাবা চাওক, এইটো কমেণ্ট মই জানো, মোৰ তাত কি কমেণ্ট আহে মই আগতীয়াকৈ মই কৈ থওঁ অলৰেডি। মোক বহুতে এতিয়া কমেণ্ট কৰিব, আৰু কমেণ্টত 2-1টা গালি পাৰাও মানুহ আছে, নিগেটিভ কমেণ্ট দিয়েই, গালি পাৰাও মানুহ আছে। গালি পাৰক, মোৰ আপত্তি নাই। মোক গালি পেলাই যদি কাৰোবাৰ ভাল হয়, সেইটোতো মোক মানে গালি নহয়, মইতো মাৰ খাবও ৰেডি। গতিকে কোনোবা যদি মোক গালি আৰু মাৰ খোৱাৰ ফলত কাৰোবাৰ যদি ভাল হয়, দদিচি মুনিয়েতো হাৰ দিছিলে সমাজৰ নামত, নিজে প্ৰাণত্যাগ কৰি কিনে, যে মই মৰিলোঁ কি হ'ল, মোৰ কাৰণেতো সমাজৰ উপকাৰ হ'ব না। চ' মোক যদি গালি পাৰাৰ হয়, আপোনালোকৰ উপকাৰ হয়, সঁচা কথাটো ওলাই যায়, তেতিয়াহ'লে পাৰক গালি, মোৰ একো ক'ব লগা নাই। মই জাষ্ট সঁচা কথাবিলাক কৈছোঁ যে গভৰ্ণমেণ্ট জবৰ পিছত বৰ্তমান সময়ত নদৌৰিব, বিজনেছ কৰক, বিজনেছ। মই কৈছোঁ বিজনেছ। VFAৰ পিছততো আৰু নদৌৰিব। মাত্ৰ 200টা পোষ্ট ওলাইছে, আৰু এপ্লিকেশ্যন দিছে, ছাপ'জ আপোনালোকৰ মতে হওক, কোনোবা এটা কমেণ্ট দিছে কিবা 14,000, কোনোবা এটা কৈছে 20 লাখ, কোনোবা এটা কৈছে কিবা লাখ, মোৰ মতেতো 9 কিবা লাখ। চ' গতিকে ইমান লাখৰ মাজত ৰিস্ক বাৰু বাদ দিয়ক, লাখ বাদ দিয়ক, ছাপ'জ 10,000 ধৰি ল'লোঁ। এই 10,000 মাজত মাত্ৰ 200টা পোষ্ট, বিশ্বাস কৰক। চ' বাকীখিনি কি হ'ব? বাকীখিনি আৰু কি কৰিব জানো? আৰু বেলেগ এক্সাম দিয়াকৈ ৰ'ব, মানে 2 বছৰ আৰু তেওঁ ৰখি থাকিব এনেকৈ বুন্দা ৰখা দি, আৰু এনেকৈ ৰখি আধা বয়স শেষ। জাৱানী ভি গয়া উচকা, বচপনটো গায়েই পঢ়ি থাকোঁতে গ'ল, জাৱানী ভি গ'ল। এতিয়া বুঢ়া বয়সত কেতিয়াবা কিছুমানে পায়ো, আৰু কেতিয়াবা কিছুমানে নাপায়ো। এই যোনে নাপায় সি ৰিগ্ৰেট কৰিব, জীৱনটোত বেলেগ কাম কৰিলেও ভাল আছিল, সি এনেকৈ ক'ব। আৰু যোনে পায় সি কি কয় জানা নাই? এই বুঢ়া বয়সত চাকৰি কৰি কি কৰিম, আজিকালি পেঞ্চনো নাই। চ' ভাবক না, আপোনালোকে এই লাইফটো কিয় বৰবাদ কৰি আছে? চৰকাৰী চাকৰি আপুনি লাইফটো বনাই আছে নে বৰবাদ কৰি আছে? মোক কওক, এইটো কথা মোক কমেণ্টত ক'ব যে লাইফ বনাই আছে নে বৰবাদ কৰি আছে?
30 বছৰ 32 বছৰ বয়সলৈ ট্ৰাই কৰি আছে পোৱা নাই আজিকালিৰ মানুহ কিমান দিন জীয়াই থাকে 60 বছৰ থাকে আৰু 30 বছৰ পিছত 40 বছৰ বুঢ়া হ'ব আপুনি সেই বুঢ়া বয়সত আপুনি চাকৰি কৰি কি এনজয় কৰিব ক'ত যাব ক'ত ফুৰিব কমৰৰ বিষ হ'ব আৰু কিবা বিষ হ'ব পেটে হজম নকৰা হ'ব দাঁতৰ বিষ হ'ব চকুৰ পাৱাৰ যাব মূৰটোকো উঠাগতে গ'ল চব চুলি সৰিব টপা আংকুল হ'ব এই আংকুলতা মানে আংকুল ফিল লৈ কিনে আপুনি চাকৰি পায়ো কি কৰিব ভাই তাতকৈ বিজনেছ কৰক বিজনেছত লাগক অসমত বিজনেছ কৰিব বহুত ইজি বিশ্বাস কৰক বহুত ইজি মই বাৰ কৈ আছোঁ যে অসমত বিজনেছ কৰিব বহুত টানো আৰু বহুত ইজিও এটা বহুতে মোক গালি পাৰিব যে নিজে কিয় বিজনেছ নকৰা ভাই বেলেগক যে আইডিয়া দি আছা চাহ মই কৈ আছোঁ প্ৰথম কথা বিজনেছ মই কৰিছিলোঁ মই বিজনেছ নকৰা নহয় কৰিছিলোঁ দুবাৰ বেয়াকৈ ফ্লপ খালোঁ ফ্লপ খোৱাৰ ৰিজনো আছে আৰু এই ফ্লপ খাই কিনে আমাৰ অসমৰ মানুহবিলাকে কি কৰে ল'ৰা ছোৱালীবিলাকে বিজনেছ বাদ দিয়ে মই বাদ দিয়া নাছিলোঁ বিজনেছ মই কৰিছিলোঁ এইটো বেলেগ অনলাইন বিজনেছ আছিল পাৰ্ট টাইম আছিল গতিকে সেইটো জব নহয় সেইটো বিজনেছটো টোটেলি বিজনেছ আৰু আপোনালোকে কি অফলাইনতকৈ অনলাইন বিজনেছ যদি পায় সেনেকুৱা জেগাত সোমাওঁ অনলাইনৰ কামত সোমাওঁ আজিকালি অফলাইন বিজনেছ প্ৰায় নচলে ছাপ'জ আপোনাৰ জেগাখিনিত বহুত চেনি পায় আপুনি যদি চেনিৰ বেপাৰ কৰে কিয় চলিব সেই বিজনেছ এতিয়া মোক গালি পাৰিব কি আপুনিতো বিজনেছ কৰিব দিছে আৰু নচলে সেনেকুৱা বিজনেছ আপোনাৰ ঘৰত আপোনাৰ জেগাটোত যদি চেনি নাপায় আপুনি যদি ক'ৰবাৰ পৰা আনি দিব পাৰে তেতিয়া চলিব বিজনেছটো তেতিয়া লওক যিমান পইচা লৈ লওক প্ৰফিট কৰক চ' এনেকুৱাকৈ চলে বিজনেছটো চ' মই এই ফেইল হ'লোঁ ন মানে কি দুবাৰ বিজনেছ কৰি ফেইল হ'লোঁ ন মই এইটো বস্তু বুজি পাইছোঁ কিন্তু এতিয়াও মই কৰি আছোঁ অনলাইন বিজনেছ কিন্তু মই গ্ৰ' কৰি আছোঁ লাহে লাহে মোৰ গ্ৰ' হৈ আছে কি বিজনেছ নকওঁ চব ভিডিঅ'ত ক'ব নোৱাৰি চব হেৰি কৰিব নোৱাৰি মই অফলাইন বিজনেছ নকৰোঁ অফলাইন বিজনেছত বৰ্তমান মাৰ্কেট খুব বেয়া অনলাইনত আহক চবে অনলাইন আহিব ধৰিছে অনলাইন কৰক চব সকলোৱে সকলো হেৰি হ'ব চব প্ৰব্লেমটো হৈছে সেইটো আমাৰ মানুহে বিজনেছ নকৰে চব চাকৰিত কেইটকা পাব আপুনি যদি আপুনি চাকৰি কৰে এতিয়া মোৰে ধৰক মই চাকৰি কৰি আছোঁ মোৰ একদিনত কিমান পৰে 900 টকা পইণ্ট চামথিং যদি আপুনি ওলাই যায় ভালকৈ খাব লগা লাগে 900 টকাটো একদিনত একো নহয় বিশ্বাস কৰক কিন্তু বিজনেছ কৰি আপুনি কিমান টকা কমাব পাৰে আনলিমিটেড পইচা কমাব পাৰিব বিজনেছত চাকৰি কৰা মানুহবিলাকৰ লাষ্ট মাহলৈ পইচাই নাথাকে এই কিবা কাৰোবাৰ পৰা 200 টকা টানি টুনি ল'ব লাগে দিছোন ভাই মোক সহায় মানে অলপমান দিছোন মই এই মাহত হেৰি নেক্সট মাহত চেলাৰী পালে মাৰি দিম এনেকুৱা অৱস্থা হয় এই চাকৰি কৰা মানুহবিলাকৰ কিন্তু সেইটো নকৰি আমি চব মানে চাকৰ খাতে আৰু এটা কথা কওঁ আৰুতো গালি শুনিব আছেই ভাই ওপৰৱালাৰ আপোনাক এনেকৈ ক'ব সেনেকৈ ক'ব আৰু বাইলাক যদি আপোনাৰ চাকৰিটো ফৰ্থ গ্ৰেড হ'ল আৰু আজিকালি ফৰ্থ গ্ৰেডটো আৰু বেয়া মানে মাল্টি পাৰপাছত দিছেতো গোটেইখিনি কাম আপুনি কৰিব লাগিব আগতে ভাল আছিল যে ফৰ্থ গ্ৰেডৰ কাম হয় পিয়ন নহয় চকীদাৰ তালাটো মাৰা বা ফাইলটো অনা নিয়া কৰা বেলেগ এতিয়া মানে কাকো কমপ্লেইনো কৰিব নোৱাৰিব আপোনাক যেনেকৈ ওপৰলৈ সদায় সেনেকৈ খাটিব লাগিব কাৰণ আপুনি চাইন কৰিছে না মাল্টি পাৰপাছৰ কাৰণে আপুনি মাল্টি পাৰপাছ ৱৰ্ক কৰিবই লাগিব এই যিবিলাক এডিআৰত সেইবিলাক কৰি আছে কিয় তেনেকুৱা কিন্তু আমাৰ কি কৰিছে গম পাইছেনে MSc পাছ কৰা BSc পাছ কৰা এইবিলাক সোমাই গৈছে ফৰ্থ গ্ৰেডত আৰে বাবা যদি ফৰ্থ গ্ৰেডে চকীদাৰগিৰি কৰিব লাগিছিল আমাৰ ককাহঁতে মোৰ ককা চাকৰি কৰিছিল তো জীৱনত লিখিবই নাজানে কখনে নাজানে তেনেকুৱা মানে চকীদাৰ কাম কৰিছিল তো BSc কিয় পঢ়িলি ভাই চায়েন্স কিয় পঢ়িলি মেথছ ফিজিক্স কেমেষ্ট্ৰি পঢ়ি মাথাটো কিয় বেয়া কৰিব লাগে যদি চকীদাৰগিৰিয়ে কৰা চাওক না কেৰিয়াৰবিলাক কিমান খেলি মেলি হৈ আছে অসমত আৰু বহুতে ইঞ্জিনিয়াৰ পাছ কৰা আৰু বহুতে ডক্টৰ পাছ কৰাবিলাকে APSC পৰীক্ষা দিয়ে আৰু বাবা যদি ডক্টৰে হ'ব ইচ্ছা নাই পঢ়িছিলে কিয় তো ডক্টৰ হও না APSC আৰু কিয় দিব লাগে ইঞ্জিনিয়াৰ পঢ়িছোঁ মেক্সিমাম UPSC-বিলাক যিবিলাক UPSC পৰীক্ষা আছে UPSC হওক APSC হওক মেক্সিমাম NIT-ৰ পৰা IIT-ৰ পৰা চব মানে আজিকালি হেৰিবিলাক যায় যাৰ ফলত আমাৰ যিটো ইণ্ডিয়াৰ টেকন'লজি সেইবিলাক বৃদ্ধি হোৱা নাই আমাৰতো প্ৰব্লেম কি আমি চব পইচাৰ কাৰণে কাম কৰোঁ যিদিনাৰ পৰা আপুনি পইচাৰ কাৰণে কাম কৰিব সেইদিনাই আপোনাৰ ধ্বংস ষ্টাৰ্ট হ'ব মনত ৰাখিব আপুনি কামটোৰ কাৰণে কাম কৰক আমাৰ মানে এইটো বস্তু আমাৰ এইটো প্ৰব্লেম আমাৰ অসমীয়া মানুহক এইটো বৰবাদ কৰি দিছে
যদি আপোনাৰ উদ্দেশ্য টকা পইচা আপুনি পঢ়ি কিয় আছে যদি আপোনাৰ উদ্দেশ্য পইচা ঘটা তো বিজনেছ কৰক না পঢ়ি কিয় থাকে আপুনি পঢ়িলে টকা পায় নেকি মোক কওক যে কোনোবা এটাই মোক ডাইৰেক্টলি ৰিভিল কৰি দিয়ক যে পঢ়িলে টকা পায় বুলি মোক কৰক ৰিভিল কৰি দিয়ক যে পঢ়িলে ডাইৰেক্ট টকা পায় প্ৰমাণ কৰি দিয়ক মোক পঢ়িলে জ্ঞান পায় আৰু সেই জ্ঞানেৰে স্কিল ইউজ কৰি আমি পইচা ঘটিব পাৰোঁ পঢ়িলেতো ডাইৰেক্ট টকা নাপায় না আৰু মানুহে পঢ়ে চাকৰিৰ কাৰণে চাকৰি মানে পইচা এইকাৰণে পঢ়ে ঘৰতে কয় বাবা ভালকৈ পঢ়ৰ গাড়ীত উঠি ঘূৰিব পাৰিবি ভালকৈ খাব পাৰিবি কিন্তু এইটো বস্তু ভুল এনেকৈ যে বাবা ভালকৈ পঢ়ৰ জ্ঞান লাভ কৰ যাতে জীৱনত কিবা এটা কৰিব পাৰ সেনেকৈ ক'ব লাগে এই চাকৰিৰ কাৰণে পঢ়িব দিব নালাগেতো ক'ব মন নাযায় মানে এতিয়া ক'লে হয় বেয়া বহুতে মোক গালি পাৰিব ইয়াতে কমেণ্টত এই এনেকৈ এইবিলাক কৰে আৰু গালি পাৰিলে মোক লাভ নাই না গালি পাৰিলে কি হ'ল মোক যদি গালি পাৰাৰ হয় কাৰোবাৰ লাভ হয় তেতিয়া পাৰক যদি লাভেই নহয় আৰু বহুতে ভাবে কি মই ইউটিউব কৰি কিনে পইচা পাম আৰু বাবা মই ইউটিউবৰ কাৰণে মই কৈছোঁৱে যে মই পইচাৰ কাৰণে ইউটিউব কৰাই নাই মোৰ ছাবস্ক্ৰাইবাৰ কিমান ভিউ নাহে ইমান এটা চ' মই কেনেকৈ পইচা পাম মনিটাইজ কেনেকৈ হ'ব মোৰ চেনেলটো মই পইচাৰ কাৰণে কৰা নাই এই যিকেইটাই মোক চাই আছে কিবা এটা মানে এটা শ্ৰেণী মানুহে চায় মোৰ ভিডিঅ' কোনোবা এটা চায় সেই শ্ৰেণী মানুহ কাৰণে বনাই আছোঁ আৰু সেই শ্ৰেণী মানুহে যদিও ৰেগুলাৰ চাই মোৰ ভিডিঅ' পইচা নাপাওঁ আৰু পইচা ইনকাম কৰা ইউটিউবত ইমান সহজ কথা নহয় আপোনালোকে যদি ভালকৈ ভাবে পইচাৰ কাৰণে ইউটিউব কৰা আৰু এই বালিত পানী ঢালাৰ কাম একে কথা বুজি পাইছেনে চ' মই সেইকাৰণে চিম্পলি কথা যে চাকৰিৰ কাৰণে কষ্ট কৰা এক্সামবিলাক দিয়া কিন্তু এটা লিমিট এজলৈ 25 বছৰ হৈছে বাদ দিয়ক নাপায় বাদ দিয়ক আৰু আপুনি বেলেগ কাম কৰক 25 বছৰৰ কিন্তু ট্ৰাই কৰিব চাকৰিৰ কাৰণে বুজি পাইছে কিয় জানে এতিয়া 25 বছৰত আপুনি বেপাৰ কৰিলে 30 বছৰলৈ আপুনি ধুনীয়াকৈ এক্সপিৰিয়েঞ্চ গেইন কৰিব পাৰিব ছেটেল হ'ব পাৰিব 30 বছৰৰ পিছত BSc বা ছেটেল হৈ লওক সেইটোৱে আপুনি যদি 32 বছৰলৈ পঢ়ি থাকে 35 বছৰলৈ পঢ়ি থাকে চাকৰিৰ কাৰণে ইফালেও নাপাব সিফালেও নাপাব ইফালেও নহ'ব তো কি কৰিব তাৰপিছত কি হ'ব ফ্ৰাষ্ট্ৰেটেড হ'ব নিচাত হেৰি হ'ব দেখা না আজিকালি সেইকাৰণেতো আজিকালি ড্ৰাগছ এডিক্টেড বহুত ভাল পঢ়া শুনা ল'ৰা ছোৱালীবিলাকে ড্ৰাগছ এডিক্ট হয় মদ খায় কিবা খায় এইকাৰণে ইয়াৰ ৰিজনটো এইটোৱে মেইন ৰিজনটো একচুৱেলি এইটোৱে আমি বেয়াই পাওঁ যে মদ কি মদাহী কিন্তু বাবা মদ কিয় খায় সিহে জানে ভাং কিয় খায় সিহে জানে পঢ়া শুনাৰ পাছত যেতিয়া এটা কিবা কৰ্মসংস্থান নাপায় সেইটো জানে কাৰণ সৰুৰ পৰাই এইটোৱেই সপোন দেখিছে যেতিয়া সপোনটো বাস্তৱত ৰূপায়িত নহয় কিমান কষ্ট হয় এইটো মোক সোধক মই জানো মই ফিল কৰোঁ এইবিলাক বস্তু আৰু মই ফিল নহয় যিবিলাক লোৱাৰ মিডল ক্লাছ আছে সেইবিলাকে ফিল কৰে পকেটত 10 টকা নাথাকিলে কেনেকুৱা লাগে মই জানো নিজৰ প্ৰেয়সী যেতিয়া বেলেগৰ লগত বিয়া হয় কেনেকুৱা লাগে মই জানো এইবিলাক কথা মই জানো গতিকে দুটা এটা কি কৰে মোক কমেণ্টত গালি পাৰে সেইটো গালি পাৰাৰ কাৰণটো মই আজিলৈকে বুজি নাপালোঁ মোৰ হাঁহি উঠে একচুৱেলি মই কমেণ্টবিলাক পঢ়ি মোৰ হাঁহি উঠে মই মানে যেতিয়া মই অলপমান ফ্ৰী টাইম পাওঁ চাওঁ কমেণ্টবিলাক মানে কি কৈ আছে তো এইবিলাক কমেণ্ট চমেণ্ট নিদিব উল্টা কথা বেয়া কথা আপোনালোকে ভাবিছে কি মোৰ ইউটিউবত মই পইচা ঘটিম কিবা ঘটিম পইচা নাপাওঁ মই ইউটিউবৰ পৰা ইমান সহজে পইচা নাপাওঁ বুজি পাইছে চ' মই পইচাৰ কাৰণে কৰা নাই আপোনালোকৰ মোৰ অসমীয়া ভাই ভণ্টিসকলৰ কাৰণে মই কিবা এটা কৰিব খুজিছোঁ কিবা এটা ক'ব খুজিছোঁ ৰিয়েলিটি যাতে তেওঁলোক অলপ উপকৃত হয় মোৰ সেইটোৱে ধান্দা একচুৱেলি কি জানে আপুনি নিজে যেনেকুৱা সেনেকৈ বেলেগক বুলি ভাবে আপুনি যদি নিজে চোৰ না আপুনি বেলেগকো চোৰ বুলিয়ে ভাবিব এই চোৰে হয় কাৰণ আপুনি নিজে চোৰ ন আপুনি নিজে চোৰ সেইকাৰণে বেলেগক চোৰ বুলি ভাবে তো আমাৰ প্ৰব্লেমটো সেইটো গতিকে এইবিলাক কৰাতকৈ আপুনি ভাল কাম কৰক মই বাৰে বাৰে কৈছোঁ যে নাপালেও নাই হতাশ নহ'ব মই সকলোৰ কাৰণে কাম কৰোঁ সকলোৰ কাৰণে এডভাইচ দিওঁ এনেকুৱা নহয় যে চাকৰি পোৱাখিনিয়ে মোৰ ভিডিঅ' চাব লাগিব এনেকুৱা নহয় কাৰণ এটা সময়ত ময়ো বহুত বিফল হৈছিলোঁ এনেকুৱা নহয় যে ময়ো মানে পঢ়ি শুনি বহি আছিলোঁ ন এক্সামবিলাক দিওঁ নাপাওঁ ফটো চিট নাপাওঁ কিমান কি প্ৰব্লেম হৈ গৈছিল
তাৰপিছত এডিআৰত পালোঁ এডিআৰত পোৱাৰ পিছতো এনেকুৱা হ'ল যেতিয়া অসম গভৰ্ণমেণ্টে প্ৰথমবাৰ এডিআৰ আনিছিল চ' তেতিয়া দিছিলোঁ চ' এনেকুৱা হ'ল চ' এইবিলাক ঘটনা মই গম পাওঁ কাৰণ মই লোৱাৰ মিডল ক্লাছ ফেমিলিৰ হয় মই গম পাওঁ এটা চাৰ্ট পিন্ধিব অকণমান ভয় লাগিছিল চাৰ্ট এটা কিনিব চিন্তা হৈছিল লগৰবিলাকে যেতিয়া চাকৰি বাকৰি পাই ধুনীয়া চাৰ্ট চেণ্টেড লগাই আহিব কাৰৰ পৰা নাহিব তেতিয়াতো মই লুকাওঁ পিছফালে মাহঁতে কয় ক'ত গ'লে বাবা মই আহি আছোঁ এনেকুৱা এটা হৈছিল গতিকে বস্তুবিলাক এইবিলাক মই বুজি পাওঁ ফিল কৰোঁ মই ফিল কৰিব পাৰোঁ এইবিলাক বস্তু সেইকাৰণে মই ৰিকুৱেষ্ট কৰোঁ যে আপুনি যদি বহুত ধনী মানুহ হয় মোৰ ভিডিঅ' নাচাব আপোনালোকৰ কাৰণে এই ভিডিঅ'বিলাক নহয়ে কাৰণ আপোনালোকে বুজি নাপাব আমাৰ লোৱাৰ মিডল ক্লাছৰ ফিলটো বুজি নাপায় আমাৰ যিটো অভাৱ আমি কেনেকৈ ডাঙৰ হওক কেনেকৈ কি কৰোঁ সেইবিলাক ফিলটো নাপায় আপুনি খালি আপোনালোকে কি খালি ওপৰতে কমেণ্ট কৰিব জানে ওপৰতে যা এটা নিগেটিভ ৰিভিউ দিব জানে কিন্তু ইয়াৰে গুৰিটো নাচায় ষ্ট্ৰাগল কি হয় মই জানো এজন ডেকালৰ এই জুবিন দাই এনে বনোৱা নাই মঞ্জাইখন মই কৈছোঁ যে সেনেকুৱা চিনেমা আৰু বনাব লাগে কেতিয়াবা যদি সময় সুবিধা হয় ময়ো বনাম এনেকুৱা মানে চিনেমা নহয় গান চান বনাম ইয়াৰে ওপৰত যে জীৱনটোত ছাকচেছ হ'লে আৰু এটা কথা কওঁ আপুনি যদি ছাকচেছ নহয় আপোনাক ওচৰৰ মানুহ হওক আলহী হওক ৰিলেটিভছ হওক যি আছে আপোনাক দবাই দিব একেবাৰে উঠাই কোনেও নিদিয়ে মই লিখি দিব পাৰোঁ ক'ৰবাত যদি লিখা ব্যৱস্থা আছে মই লিখি দিম সিহঁতে যদি দবাই নিদিয়ে আপুনি চাপ'জ আনচাকচেছফুল কি চাকৰি তাকৰি পোৱা নাই বা বিজনেছ চিজনো চলা নাই আপোনাক কি ক'ব এইবিলাক তোৰ দ্বাৰা নহ'বই ভাই এই বেলেগৰ উদাহৰণ দিব যোনে ছাকচেছ পাইছে এই সিহঁতৰ ল'ৰাটোক চাচোন অমুক কৰিলে কি কৰিলে আপোনাৰ দুখটো বুজি চাই আপোনাৰ প্ৰব্লেমটো ক'ত হৈছে সেইটো আলোচনা নকৰে এনেকুৱা হয় আমাৰ ঘৰবিলাকত এতিয়া বহুত দীঘল হৈছে কৈ থাকিব মন যায় কিমান মানে কম আৰু ভিডিঅ'টো মোৰ ভিডিঅ' চাওক আগতে হৈছিল 10 মিনিট তাৰপিছত ভাবিছিলোঁ যে মানুহে নাচায় 10 মিনিটৰ ভিডিঅ' ব'ৰ পাব তাৰপিছত হ'ল 12 মিনিট মোৰ ব'ৰ নাপায় মানুহে চায় মানুহে কয় যে লং ভিডিঅ' বনাওক আমি চাম বস্তুবিলাক ভাল হ'ব লাগিব ৰিয়েলিটি মই ৰিয়েলিটিটো কৈ আছোঁ মই যিটো কৈ আছোঁ মই ৰিয়েলিটি কৈ আছোঁ কোনো ধৰণৰ মানে ইমেজিনেশ্যন মই দেখা নাই যিটো ৰিয়েলিটি হয় যে মানে কি 10টা পোষ্ট থাকে এপ্লাই কৰে 10,000 টাই এনেকুৱা হৈ আছে এই ট্ৰাফিক জামত যদি কমপ্লিট কৰিব নোৱাৰে নুসুমাব আপোনাৰ ব্ৰেইনটো এনে নষ্ট হৈ যাব দিয়ক বাই বাই জয় অসম